কিন্তু পাকিস্তানৰ লগত লিংক থকা মানুহ মুখ্যমন্ত্ৰী হ'ব নালাগে। তেওঁক কেতিয়াও মুখ্যমন্ত্ৰী পদত নপহায়। আপোনাৰ ল'ৰা ছোৱালীয়ে নক'ব জানো দেউতা যে তুমি পাকিস্তানৰ এজেণ্টৰ লগত কাম কৰিছিলা, যে তোমাৰ দেউতা পাকিস্তানী এজেণ্টৰ লগত বোলে কাম কৰে, তেতিয়া কেনেকুৱা লাগিব মোৰ? গৌৰৱ গগৈ যিটো কষ্ট দিছে এইকেইটা দিনত, বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক, বহু ব্যক্তি বহুত কষ্টত আছে। নমস্কাৰ, অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ মই ঋতুস্পিন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটোৰ এগৰাকী চৰ্চিত ব্যক্তি আমাৰ সৈতে আছে। তেখেতক প্ৰথমে চিনাকি কৰি দিছোঁ, ডক্টৰ সঞ্জু বৰুৱা। আৰু প্ৰথমেই আমাৰ দৰ্শকসকলকো এই কথা জনাই ল'ব বিচাৰিছোঁ যে আপুনি সদ্য পদত্যাগী এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু কংগ্ৰেছৰ যি কেম্পেইনিং কমিটি আছিলে তাৰো আপুনি উপাধ্যক্ষ দায়িত্বত আছিলে আৰু আপুনি পদত্যাগ কৰিছে। গৌৰৱ গগৈয়ে যেতিয়া আহিলে সভাপতি, তেতিয়াৰ পৰা আপোনাক এলাগী কৰি দিছিলে আৰু গৌৰৱ গগৈ এলাগী কৰি দিয়াৰ বাবে আপুনি পদত্যাগ কৰিছে কংগ্ৰেছৰ পৰা। আপুনিতো সাংবাদিক হিচাপে এইটো কথা সুধিছে, ঠিক আছে, কিন্তু এইটো একেবাৰে কথা নহয়, সত্য কথা নহয়। গৌৰৱ গগৈ মোক কিবা এলাগী কৰিছে বা মই গৌৰৱ গগৈক বেয়া পাইছোঁ বা গৌৰৱ গগৈ মোক ভাল পাইছে, সেইটো ডাঙৰ কথা নহয়। মই 4জন প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগত কাম কৰিছিলোঁ, ভুৱনেশ্বৰ কলিতাৰ লগত কাম কৰিছিলোঁ, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগত, সন্মানীয় প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াৰ লগত কাম কৰিছিলোঁ, ৰিপুণ বৰা ডাঙৰীয়াৰ লগত কাম কৰিছিলোঁ দিনে নিশাই, আৰু শেষত আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ লগত দিনে নিশাই কাম কৰিছিলোঁ। আৰু অসমৰ ৰাইজে দেখিছে আৰু আপোনালোকেও সাংবাদিক হিচাপে আমাক খুব সূক্ষ্মভাৱে ভালকৈ চাই আছে, আমি কি কৰোঁ কি নকৰোঁ। দিনে নিশাই আমি কাম কৰিছিলোঁ। কেতিয়াবা এইসকল সন্মানীয় সভাপতিৰ লগত কাম কৰোঁতেও কেতিয়াবা আমি যেতিয়া কাম কৰোঁ মতানৈক্য থাকে দলত, বা এইটো কথা মই এ ক'লে তেওঁ বি কয়, তেওঁ বি ক'লে আমি চি কওঁ, তেওঁ চি ক'লে আমি ডি কওঁ। সেইটো আমাৰ এটা ইণ্টাৰনেল বিষয়, বা সেইটো সময়ত আমি যেনেধৰণেৰে কাম কৰোঁ এইটো থাকেই, ৰাজনীতিত হওক, সংগঠনত হওক, যিকোনো কথাত এজন মানুহে যে কিবা ক'ব সেইটোৱে হ'ব, সেইটো কথা নহয়। গতিকে কোনো সংঘাত বা সেইটোক লৈ পেলাই কোনো কথা নাই। মোৰ এটাই কথা যে দেশতকৈ একো ডাঙৰ হ'ব নোৱাৰে। মই যেতিয়া পদত্যাগ কৰিছোঁ, মই এটা কথা স্পষ্টকৈ লিখিছোঁ, মোৰ ফেচবুকটো আপুনি চালে গম পাব। মই লিখিছোঁ যে দেশৰ সাৰ্বভৌমত্ব, দেশৰ নিৰাপত্তা আৰু জননী জন্মভূমিতকৈ কোনো আৰু কেতিয়াও একো ডাঙৰ হ'ব নোৱাৰে। মানে আমি কেতিয়াও এনেকুৱা ক্ষেত্ৰত কাৰো লগত কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আৰু কম্প্ৰমাইজ নকৰাৰ কাৰণে মোৰ যদি ৰাজনৈতিক কেৰিয়াৰটো একেবাৰে শেষো হৈ যায়, মানে আই এম লিষ্ট বৰ্ডাৰ। সাৰ্বভৌমত্বৰ প্ৰতি কি ভাবুকি আহিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা বতৰা। গৌৰৱ গগৈ ডাঙৰীয়াই আজি 6-7 মাহৰ আগৰ পৰা পাকিস্তান ইছ্যুটো যি ধৰণেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন বেলেগ আৰু মুখ্যমন্ত্ৰী বুলি এজন বেলেগ। অফিচিয়েল এজন চিফ মিনিষ্টাৰে এজন অসমৰ সাংসদক যিখিনি কথা কৈছিলে, মই 2খন পত্ৰ দিছিলোঁ। মই ইণ্টাৰনেল বিষয়, দলটোক ভাল পাওঁ কাৰণে আজিকালি বহুত কথা দলৰ ওলাই যায়, কিন্তু মই কেতিয়াও অসমৰ মানুহক বা কাকো জানিবলৈ দিয়া নাছিলোঁ, মই জনোৱা নাছিলোঁ, কাৰণ কিয় এইটো পাৰ্টিৰ ইণ্টাৰনেল মেটাৰ। মই 2খন চিঠি, এখন চিঠি 10 ছেপ্টেম্বৰৰ পিছত দিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়া, আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ঢুকোৱাৰ আগত দিছোঁ, আৰু এখন চিঠি মই ডিচেম্বৰত দিছোঁ। মই মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক দিছোঁ। কাৰ বিৰুদ্ধে? মই গৌৰৱ গগৈ বিৰুদ্ধে বুলি মই নকওঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ এই গোটেই ঘটনাটো, মোৰ কথাটো এনেকুৱা ধৰণৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি এলিগেশ্যনছ দিছিলে, এই এলিগেশ্যনছখিনি যুক্তি আছে বা নাই, সত্যতা আছে নাই, গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এটা ইনকুৱাৰী কৰি গৌৰৱ গগৈ ডাঙৰীয়াক এই গোটেই কথাখিনি অসমৰ ৰাইজক যাতে ক্লিয়াৰ কৰিব পাৰে, কাৰণ এজন পাব্লিক ৰিপ্ৰেজেণ্টেটিভে অসমৰ ওচৰত দায়বদ্ধ প্ৰত্যেকটো কথা ক'বৰ কাৰণে। গতিকে অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে যে এই কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছে নে নাই কৰা, আৰু যদি নাই কৰা তেওঁৰ তথ্য থাকিব ডেফিনেটলি। মুখপাত্ৰ, কংগ্ৰেছৰ যুৱ নেতা, এতিয়া আপুনি নিৰ্বাচন কমিটিৰ কেম্পেইনিঙৰ উপাধ্যক্ষ দায়িত্বত আছে, আৰু ইমান গুৰুত্বপূৰ্ণ কংগ্ৰেছৰ দায়িত্বত থাকি কংগ্ৰেছ সভাপতিগৰাকীৰ বিৰুদ্ধে আপুনিয়ে তদন্ত বিচাৰিছে। সেইটোৱে ডেমক্ৰেচিক সেইটোৱে এটা বিউটি অফ ডেমক্ৰেচি বুলি কয়। যদি আমাৰ পাৰ্টিটো ডেমক্ৰেটিক আছিলে বা হয়, তো ডেমক্ৰেটিক পাৰ্টিত কোনোবা কাৰোবাক কিবা কথা অভিযোগ থাকিব পাৰে। মইতো আমাৰ ঋতুস্মিন দাক দিয়া নাই চিঠিখন। মই চিঠিখন যেতিয়া দিল্লীত 5জনীয়া হাই কামাণ্ডৰ লগত মানুহ বহি থাকে, সেইবিলাক কথা পিছৰ দিনাখন যেনেকৈ অসমত গম পাই যায়, মইতো মোৰ কথাটো জানিবলৈ দিয়া নাই। মই দলৰ ডিচিপ্লিন চলজাৰ হিচাপে মই মাল্লিকাৰ্জুন, মোৰ এইটো খাৰ্গে ডাঙৰীয়াক মই দিব পাৰোঁ, এইটো মোৰ অধিকাৰ আছে যে মোৰ সভাপতিজনৰ বিৰুদ্ধে এইখিনি কথা এলিগেশ্যনছ আছে, সভাপতি ডাঙৰীয়াই কথাখিনি ক্লিয়াৰ কৰিব লাগে অসমৰ মানুহৰ ওচৰত। অকল কথা ক'লে নহ'ব, উইথ প্ৰুফ।
যে মই 10 দিন পাকিস্তানত হৈ গৈছিলোঁ, মই মোৰ ৱাইফ আছিলে বা মোৰ গাৰ্লফ্ৰেণ্ড আছিলে, মই তেওঁৰ লগত অমুকত ঘূৰিছোঁ, এয়া মোৰ ফটো 10 তাৰিখে এইটো, 11 তাৰিখে এইটো, 12 তাৰিখে এইটো, বা যোন তাৰিখে গৈছে সেই তাৰিখ অনুযায়ী আজিকালি ফটো ক্লিক কৰি এটা তাৰিখটো থাকেই, বা মই অমুকত গৈছিলোঁ তমুকত গৈছিলোঁ, যিখিনি কথা তেওঁ প্ৰুফ থাকিব। আজিকালি কাৰ মনত নাথাকে ক'ত ক'লে গৈছে, চবৰে মেমৰিজ থাকে। আৰু 2012, 13, 14তো তেতিয়া মোবাইল ফোনৰ কেমেৰাও ভাল, চব ফটো চটো উঠিব পাৰি, চব দেখাব পাৰে ৰাইজক। গতিকে সেইখিনি কথা মই ভাবিছিলোঁ ক্লিয়াৰ কৰিব, আৰু ক্লিয়াৰ কৰি পেলাই অসমৰ মানুহক ক'ব যে এইটো মিছা কথা। আমাৰ জুবিন দা ঢুকালে, জুবিন দা ঢুকোৱাৰ পিছত কথাখিনি অকণমান পিছ পৰি আছিল। তাৰপিছত যেতিয়া আকৌ এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, তেতিয়া মই আকৌ এখন চিঠি লিখিছিলোঁ ডিচেম্বৰত খাৰ্গে ডাঙৰীয়ালৈ চিঠিখন লিখিছিলোঁ। লিখি পেলাই তেওঁক কৈছিলোঁ যে তেওঁক ইমিডিয়েটলি এই গোটেই বস্তুটোৰ পৰা, যিহেতুকে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে ইমান এটা ডাঙৰ এলিগেশ্যনছ আহিছে, যেনেকৈ মই অকণমান এটা বেলেগ এক্সাম্পল দি লওঁ। এজন কোনোবা মানুহে যদি ৰেপ কৰে, ৰেপ কৰিলে মানুহজনক কি কৰে? নাৰীগৰাকীয়ে যদি কেছটো দিয়ে, মানুহজনে ৰেপ কৰিছে নকৰিছে পিছৰ কথা, প্ৰথমত তেওঁক জেললৈ লৈ যায়, তাৰপিছত ইনকুৱাৰী হয়। ইনকুৱাৰীৰ পিছত তেওঁৰ কেছটো অনুযায়ী তেওঁ জেলৰ পৰা ওলাব পাৰে, বা তাৰ পিছত 10 বছৰ লাগিব পাৰে ক্লিন চিট পাবলৈ। এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে এটা গণতান্ত্ৰিক দেশত বা ৰাজ্যত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এজন নিৰ্বাচিত সাংসদৰ কথা এনেকৈ ধৰণৰ ক'ব পাৰে, ডেফিনেটলি কিবা এটা প্ৰাইমা ফেচিয়া থাকিব, আৰু থকাৰ কাৰণে এই কথাখিনি কৈছে। গতিকে এই বস্তুটো ক্লিয়াৰ কৰিবৰ কাৰণে মই কৈছিলোঁ, আৰু কৈছিলোঁ যে তেওঁক বৰ্তমান সময়ত এই ইলেকশ্যনলৈকে তেওঁক অকণমান দূৰত ৰাখক, আৰু তেওঁক গৌৰৱ গগৈ ডাঙৰীয়াক নিজে ক'বলৈ দিয়ক যে মোৰ বিৰুদ্ধে এনেকুৱা এটা এলিগেশ্যনছ আনিছে, মই দলৰ পাৰ্টিৰ পষ্টটো এৰিছোঁ, বহুত ইলিজিবল মানুহ আৰু আছে, যেতিয়ালৈকে মই ক্লিন চিট নাপাওঁ, যেতিয়ালৈকে চেণ্ট্ৰেল এজেঞ্চিয়ে তদন্ত কৰি পেলাই মোক ক্লিন চিট নিদিয়ে, মই তেতিয়ালৈকে পাৰ্টিৰ প্ৰেচিডেণ্ট নহওঁ, মই সাংসদ হিচাপে কাম কৰি যাম, দলৰ মই নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰি যাম। যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক এইবিলাক কথা সোধোঁ, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই হাঁহি পেলাই কিবা এটা কথা কৈ দিয়ে। চিঠিৰ উত্তৰ কি দিলে? একো চিঠিৰ ওপৰত উত্তৰ নাই। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, মানে মোৰ কাৰণে কংগ্ৰেছ এৰাটো মোৰ কাৰণে, কাৰোবাৰ কাৰণে কোনোবা কিবা মোক দুটা বেয়াকৈ কিবা ক'ব পাৰে কোনোবাই, কিন্তু মোৰ কাৰণে কংগ্ৰেছ দল এৰাটো সহজ কথা নাছিলে। কাৰণ আপোনালোকে সাক্ষী, মই আপোনালোকে আজি মোক যে এই পডকাষ্টটো আপুনি কৰিছে, আপুনিতো মোক আজি বিশ্ববিদ্যালয়ৰ দিনৰ পৰা প্ৰায় 15-16 বছৰটো দেখি আছে, কি ধৰণৰে কংগ্ৰেছ দলটোক 2014 চনত ইউনিয়ন গভৰ্ণমেণ্ট গৈছে, 16 চনত ষ্টেট গভৰ্ণমেণ্ট গৈছে, দিনে নিশায়ে, যিটো সময়ত আমেৰিকাত চাকৰি পাইছিলোঁ, আমেৰিকাত চাকৰি নকৰি কংগ্ৰেছ দলৰ কাৰণে দিনে ৰাতিয়ে বেনাৰ পোষ্টাৰ মাৰি, আৰু দায়িত্বও পাইছোঁ, কামো কৰিছোঁ, দিনে নিশাই কাম কৰি এই পৰ্যায় পাইছোঁ। এনেতো আৰু ভাল লাগিছে বুলি আৰু মানে আপোনাক পোষ্ট এটা নিদিয়ে, কাম কৰিলেহে আপুনি কিবা এটা দায়িত্ব পাব। গতিকে এই মই কোনো ফূৰ্তিত বা কোনো মই ভাল লাগি পেলাই মই কংগ্ৰেছ দল এৰা নাইকিয়া, য'ত মোক 1.5 বছৰ আগতে জিতেন্দ্ৰ সিং ডাঙৰীয়াই 4জন বিধায়কৰ আগত নগাঁৱত, तुमको इलेक्शन इस बार खेलना है विश्वनाथ में, तुम उधर में पूरा कन्सेंट्रेट करो, মোক টিকেট দিম বুলি 1.5 বছৰ আগত কৈছে। আজি যদি কৈ দিয়ে মোৰ আৰু এইটো ৰেকৰ্ডিং কৰি থোৱা নাই, মিছা কথা কৈছোঁ বুলি, সেইটো তেওঁৰ কথা, কিন্তু জিতেন্দ্ৰ সিং ডাঙৰীয়াই মোক 1.5 বছৰ আগতে কৈছিলে, 1.5 বছৰকে আৰু অলপ আগতো হ'ব পাৰে, মুঠৰ ৰাহুল গান্ধীৰ যিটো ডাঙৰীয়াৰ যিটো ভাৰত জোড়ো যাত্ৰা আছিল তেতিয়া নগাঁৱত কৈছিল, ভূপেন বৰা ডাঙৰীয়াৰ দিনত। তে এই গোটেই কথাখিনি মই যেতিয়া ছেকেণ্ড চিঠিখনো দিলোঁ, ছেকেণ্ড চিঠিখন দিয়াৰ পিছতো যেতিয়া মই ৰিপ্লাইটো নাপালোঁ, তাৰপিছত মই ভাবিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰেছ কনফাৰেন্সখন কৰিব, তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াই ৰিপ্লাই দিয়ে নে নিদিয়ে চাওঁ, কি ৰিপ্লাই দিয়ে। ৰিপ্লাইত মেবি গোটেই তথ্য অনুযায়ী দিবও পাৰে, মই সেইখিনিলৈকে মোৰ মানে বিশ্বাস আছিলে, কাৰণ মই ভাবিছিলোঁ যে ডেফিনেটলি গৌৰৱ গগৈ ডাঙৰীয়া ইমান কনফিডেণ্ট হৈ আছে, নিশ্চয় কিবা তথ্য থাকিব। কিন্তু গোটেই মই লিটাৰেলি কৈছোঁ, গোটেই মই প্ৰেছ কনফাৰেন্সখন মই 3বাৰমান চাইছোঁ, গৌৰৱ গগৈ 3বাৰমান মই চাইছোঁ। কোনো ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ পত্নীৰ এটা শব্দৰ উত্তৰটো নিদিলে, বাকী চব কথা মই মানি ল'লোঁ। ল' ভিজিবিলিটি, ল' ৰিস্ক, এই কথাটো কিহৰ কাৰণে তেখেতৰ পত্নীয়ে পাকিস্তানৰ NGO বা ইণ্ডিয়াৰ NGO য'ত পাকিস্তানৰ লগত একেলগে সম্পৰ্ক আছে, তাত কিয় লিখিব লগা হ'ল? এইটো সহজভাৱে ল'ব লগা কথা নহয় ঋতুস্মিন দা। আজি আপুনি যি কাম কৰিব, আপোনাক যেনেকৈ আজি আপোনাক বা মোক লাখ লাখ ৰাইজে, অসমৰ মানুহে বা ভাৰতৰ মানুহে চাই আছে, আমি এনচাৰেবল প্ৰত্যেকটো কামৰ কাৰণে, কিন্তু আপুনি আজি কৰি যোৱা কৰ্মই কিন্তু আপোনাক ধৰিব। ল' ভিজিবিলিটি মানে সহজ অৰ্থত একচুৱেলি লুকাই চুৰকৈ, আমি তেনেকৈ এইটো কিয় ক'ব লগা হ'ল? নাম্বাৰ 1, নাম্বাৰ 2, প্ৰত্যেকখন দেশৰ ভিজাৰ পলিচি থাকে। পাকিস্তান আৰু ইণ্ডিয়াৰ ভিজা পলিচিটো হ'ল
যিখন চিটিলৈ যাব, যেনেকৈ আমি চেংগেন ভিজা ল'লে ইউৰোপৰ প্ৰত্যেকখন দেশত যাব পাৰোঁ, কিন্তু পাকিস্তান আৰু ইণ্ডিয়াৰ যিখন ভিজাৰ এগ্ৰিমেণ্ট আছিলে, সেইখন এগ্ৰিমেণ্ট মতে যদি আপোনাক লাহোৰৰ কাৰণে মানে ভিছা দিছে, ভিজা দিছে, লাহোৰে যাব আপুনি লাহোৰে যাব পাৰিব। ঠিক আছে, গৌৰৱ গগৈ ডাঙৰীয়া ইণ্ডিয়াৰ লাহোৰ ক্ষেত্ৰতো গ'ল, একে, পাকিস্তানৰ লগত। লাহোৰত গ'ল, লাহোৰত তাত গৈ পেলাই আকৌ তেওঁ মানে ভিজা আৰু এক্সটেণ্ড কৰিলে বেলেগ জেগাত যাব বুলি। তাত ধৰক কাৰাচি গ'ল, ইছলামাবাদ গ'ল, ঠিক আছে। সকলোতকৈ ডাঙৰ কথা, তেওঁ কোনো তেওঁৰ কোনো ভিজাখন, তেওঁ কোনো পাছপৰ্টত ষ্টেম্প নোহোৱাকৈ বা তাত কোনো নিলিখাকৈ তেওঁ কেনেকৈ ৰাৱলপিণ্ডি গ'ল, দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি, কেনেকৈ গ'ল? কোনোবাই লৈ গৈছে? বহুত ডাঙৰ প্ৰশ্ন, বহুত ডাঙৰ প্ৰশ্ন। এতিয়া এইবোৰ কথা চাওক, মানে এনেকুৱা এটা কথা, তাৰমানে আপুনি যদি আজি বিজেপিৰ মানে কংগ্ৰেছক কিবা এটা কথা ক'বলৈ যায়, যেনেকৈ আপোনাক বিজেপিৰ এজেণ্ট ক'ব, বিজেপিৰ হৈ কথা ক'বলৈ গ'লে কংগ্ৰেছে ক'ব বিজেপিৰ এজেণ্ট, সেইটো এটা বেলেগ চেপ্টাৰ। মই যিকেইটা কথা কৈছোঁ কাৰোবাৰ শুনি অলপ বেয়া লাগিব পাৰে, কিন্তু মই বাৰে বাৰে কৈ আছোঁ, মই আজি প্ৰেছ কনফাৰেঞ্চতো কৈছোঁ, এতিয়াও কৈছোঁ, কংগ্ৰেছ দলটোত এতিয়াও বহুত ভাল মানুহ আছে, আৰু এতিয়াও দিনে নিশাই কংগ্ৰেছ দলৰ কাৰণে নিষ্ঠাৰে, গাঁৱে ভৈয়ামে এতিয়াও নিষ্ঠাৰে কাম কৰা মানুহ আছে। আৰু সেইসকলৰ কথা চিন্তা কৰিয়ে মই এখন চিঠি লিখিছিলোঁ, যাতে গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ MP হৈ পেলাই দৰমহা পায়, দিল্লীত ঘৰ পায়, কিন্তু যিসকল নিষ্ঠাবান কংগ্ৰেছ কৰ্মী, তেওঁলোকৰ চৰকাৰ আমাৰ নাছিলে। গৌৰৱ গগৈক আমি আঁতৰাবলৈ চিঠিখন লিখিছিলে। মই কৈছিলোঁ যে পাকিস্তান ইছ্যুটো গৌৰৱ গগৈ ক্লিয়াৰ কৰক, ক্লিয়াৰ কৰি তেওঁ সভাপতি হৈ থাকক, প্ৰথম চিঠিত। ছেকেণ্ড চিঠিত মই লিখিছিলোঁ যে তেওঁক এতিয়া ইলেকশ্যন পালেহি, তেওঁক এতিয়া আঁতৰাই ৰাখক, তেওঁ নিজেই কওক। কংগ্ৰেছৰ কাৰণে ভালেই হ'লহেঁতেন, তেওঁ ক'লেহেঁতেন যে মই এইকেইটা দিন মই আঁতৰি আছোঁ, যিহেতুকে মোৰ বিৰুদ্ধে এটা এনেকুৱা এলিগেশ্যনছ আনিছে, এই এলিগেশ্যনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰুফ কৰি দেখাওক, চেণ্ট্ৰেল এজেঞ্চিক দিয়ক, আৰু চেণ্ট্ৰেল এজেঞ্চিক দি পেলাই মোক প্ৰুফ কৰি দেখাওক যে মই পাকিস্তানী হয়, আৰু এইটো প্ৰুফ নকৰালৈকে মই কংগ্ৰেছৰ সভাপতি হৈ নাথাকোঁ, মই কংগ্ৰেছৰ সভাপতি বা মই পদত্যাগ কৰিছোঁ, মই এজন কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী হিচাপে মই শদিয়াৰ পৰা ধুবুৰীলৈকে মই কাম কৰিম। কিয় ক'ব নোৱাৰিলে? তেওঁ ভুলটো কি কৰিলে? নে কিয় ক'ব নোৱাৰিলে এইটো? তেওঁ ভুলটো কি কৰিছে? মানে ক'ত কৈছে তেওঁতো নাই কোৱা। কংগ্ৰেছক ক'ত তেওঁ ত্যাগ কৰিলে? তেওঁ উত্তৰকেইটা দিছে, ক'ত উত্তৰকেইটা কি দিছে? তেওঁ ৱাইফে যে আপত্তি আছে মোৰ এই দুটা কথাত, বাকী চব মানি ল'লোঁ। তেওঁ কিবা পত্নীৰ লগত মানে কিবা বজাৰ গৈছে, তেওঁ ক'ত খাইছে, কি থাকিছে, এইবিলাক কথা কৈছে, এইবিলাক চব মানি ল'লোঁ। তেওঁৰ পত্নীক তেওঁ মানে ভাৰতীয় কৰা নাই, সেইটোও মানি ল'লোঁ, সেইটো তেওঁৰ নিজৰ পাৰ্চনেল কথা। যদিও মানে এইবিলাক তেওঁৰ পাৰ্চনেল কথা, যদিও দেখিবলৈ শুনিবলৈ বেয়া, তথাপি মানি ল'ব পাৰি, তথাপিও মানি ল'ব পাৰি বাৰু, ঠিক আছে, কনষ্টিটিউশ্যনে তোমাক দিছে, তুমি মানে হ'ব পাৰে, গতিকে বেলেগ কথা, ইলিগেল নহয়, তেওঁ হৈছে, সেইটোও মই মানি ল'লোঁ। কিন্তু তেওঁ কিহৰ কাৰণে তেওঁৰ পত্নীয়ে ল' ভিজিবিলিটি, ল' ৰিস্ক ক'ব লগা হ'ল? এই শব্দটো কিয় ক'ব লগা হ'ল? আৰু দ্বিতীয়তে তেওঁ কিহৰ কাৰণে কোনো ভিজাত ইনফৰমেশ্যন নথকাকৈ মানে ৰাৱলপিণ্ডি যাব লগা হ'ল? এই দুটা কথাই সাংঘাতিকভাৱে মোক আঘাত দিছে। তাৰ পিছতেই মই পদত্যাগ কৰিছোঁ, আৰু পদত্যাগ কৰি পেলাই এইখিনি কথা মই ৰাজহুৱাকৈ তেওঁক প্ৰশ্ন সুধিছোঁ, আৰু মই তেওঁক প্ৰশ্ন এতিয়া নহয়, গৌৰৱ গগৈ ডাঙৰীয়াই যি হৈ নাযাওক, যি কৰি নাথাকক, জীৱনৰ শেষ মুহূৰ্তলৈকে মই এই প্ৰশ্নটো সুধি থাকিম যে তেওঁৰ পত্নীয়ে কিয় ল' ৰিস্ক, ল' ভিজিবিলিটি কৈছিলে। ডেফিনেটলি মই আজি চাওক, মই এইটো এনেই কথা নকওঁ, এই বহুখিনি তথ্য গৌৰৱ গগৈ ডাঙৰীয়াৰ মানে যেতিয়া মই ৰিজাইন দিলোঁ, মই বহুখিনি মানে কুৱেশ্যনছ গৌৰৱ গগৈ ডাঙৰীয়া মই তেতিয়া খুচৰিব ল'লোঁ। আগততো ইমান মানে ধ্যান কৰা নাছিলোঁ যে তেওঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে, কি কৰে, ভালকৈ কথা কয়, ধুনীয়া ইংলিছ কয়, ধুনীয়া হিন্দী কয়, ভাল লাগে আমাৰ শুনি পেলাই। কিন্তু এনেকুৱা এতিয়াতো চব বস্তু কোৰিলেট হৈ গৈছে ন কথাবিলাক। তেওঁ যিটো ক্ৰনলজি যদি আপুনি চাবলৈ যায়, তেওঁ কোন সময়ত পাকিস্তান গৈছিলে, তেওঁ কোন সময়ত তেওঁৰ পত্নীয়ে চাকৰি কৰিছিলে, তেওঁ কোন সময়ত পত্নী ভাৰতত আছিলে, তেওঁ কোন সময়ত পত্নীয়ে মানে তেওঁৰ পত্নীৰ বছৰতকৈ দৰমহা বেছি পাইছিলে, বছগৰাকীয়ে কম দৰমহা পাইছিলে, তেওঁ বেছি দৰমহা পাইছিলে পত্নীগৰাকীয়ে। তাৰপিছত তেওঁ কেতিয়া তাত গৈছিলে, তেওঁ 10 দিন থাকিছিলে, তাৰপিছত তেওঁ ভাৰতত কি প্ৰশ্ন সুধিলে, তাৰপিছত তেওঁ কি প্ৰশ্ন সুধিলে, অপাৰেশ্যন সিন্দুৰৰ নামত কি প্ৰশ্ন সুধিলে। গৌৰৱ গগৈ ডাঙৰীয়াৰ কি দৰকাৰ আপুনি মোক কওকচোন, মানে ভাৰতত কেইখন ৰাফেল ধ্বংস হ'ল পাকিস্তানক জনাবৰ কাৰণে? ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত এনেকুৱা ছিষ্টেম আছে নেকি যে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত ব্ৰডকাষ্ট যিখিনি কথা হয় পাকিস্তানে চাব নোৱাৰে, বা ইউৰোপীয়ান দেশে চাব নোৱাৰে, বা আমাৰ শত্ৰু ৰাষ্ট্ৰই চাব নোৱাৰে? ইণ্ডিয়ান
পাৰ্লিয়ামেণ্ট বা আমাৰ এছেম্বলি ফৰামটো কোনটো বস্তু যিবোৰ কাম বেয়া হৈ আছে বা যিবোৰ উন্নয়ন কৰিব লাগে, ডেভেলপমেণ্ট কৰিব লাগে, দেশৰ যিবোৰ ল বনাব লাগে তাৰ ওপৰতে ডিছকাশ্যন হ'ব লাগে। আমাৰ দেশত কেইখন ৰাফেল ভাঙিলে, কেইখন ৰাফেল বেয়া হৈ গ'ল, বাট আপোনালোকে যুদ্ধ ওচৰৰ পৰা কিয় নকৰিলে? যুদ্ধ ওচৰৰ পৰা কিয় কৰিব লাগে? আমাৰ মানে পাইলট কেইজন বা আমাৰ পাকিস্তানৰ হাতত কেইখন ৰাফেল ধ্বংস হৈছে বুলি সুধিছে। এতিয়া সেইটোৱে ইয়াত প্ৰশ্নবিলাকতো আছে ন, ইয়াত আপুনি চাওক, মই আপোনাক একদম চিম্পুল কথা কৈছোঁ, অসমৰ ৰাইজে এইখিনি কথা জানে যদিও তেওঁ লোকসভাত 28/7/2025 চনৰ অপাৰেশ্যন সিন্দুৰৰ পিছত তেওঁ প্ৰশ্নটো কি সুধিছে আপুনি চাওক, ভাৰতত 37খন ৰাফেল আছে, তেওঁ জানে 37খন আছে, গুড, ভাল কথা, তেওঁ জানে। তাৰ লগত তেওঁ সুধিছে যদি অপাৰেশ্যন ৰাফেল ধ্বংস হৈছে ইয়াৰ বিষয়ে সবিশেষ জনাওক। তেওঁতো এইটো কথা হোম মিনিষ্টাৰকো এজন MP হিচাপে গৈ পেলাই সুধিব পাৰে, ডিফেন্স মিনিষ্টাৰ সুধিব পাৰে, চিঠি এখন দি পেলাইও সুধিব পাৰে। তাৰমানে যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈ দিলে হয় আমাৰ 10খন ৰাফেল ধ্বংস হৈছে, পাকিস্তানে তাত বোম ফুটালে হয়। কথাটো চিন্তা কৰিবলৈ এতিয়া লৈছোঁ, কাৰণ বাধ্য হৈছোঁ এইবিলাক গোটেই কথাবিলাক জানি। ৰাফেল ধ্বংস মানে কথাটো ক'লোঁ মই, যদি তেনেকৈ ক'লে হয় তেতিয়া সেইটো কথা কাৰ কাৰণে ভাল হ'ল হয়? ডেফিনেটলি পাকিস্তানে এটা আমোদজনক কথা হ'লে তেওঁলোকৰ কাৰণে। তাৰ পিছৰ প্ৰশ্নটো তেওঁ সুধিছে, ভাৰতীয় সেনাৰ ওচৰত অত্যাধুনিক যুদ্ধ জাহাজ থকাৰ পিছতো কি পৰিস্থিতিত দূৰৰ পৰাই আক্ৰমণ কৰিব লগা হ'ল? তাৰমানে ওচৰৰ পৰা পাকিস্তানত গৈ ভিতৰত সোমাই আক্ৰমণ কৰিব লাগিছিল আৰু আমাৰ ৰাফেলবোৰ ধ্বংস কৰি দিব লাগিছিল, বা তাতে আমাৰ মানুহ মৰিব লাগিছিল নেকি? আমাৰ মানুহ মৰিব লাগিছিল নেকি? যদি মৰিলেহেঁতেন কিমান মানুহ তাত বিধৱা হ'লহেঁতেন আপুনি কওকচোন? সেই ঘৰখনৰ মাক বাপেকৰ কি অৱস্থা হ'ল, ল'ৰা ছোৱালীৰ কি অৱস্থা হ'লে? আজি এইখিনি কথা মই কোৱাৰ লগে লগে ভাৰত শক্তিশালী নাই, দূৰৰ পৰা আক্ৰমণ কৰাত ভাৰত শক্তিশালী নাই, আজি এইখিনি কথা মই কোৱাৰ কাৰণে ক'ব, এইখিনি কথা আপুনি তেতিয়া কিয় কোৱা নাছিল? এই ক্ৰনলজিটো ৰিচাৰ্চ মই গোটেই ৰাতি কালি এই গোটেই কথাখিনি ৰিজাইন দিয়াৰ পিছত আৰু গোটেইখিনি মই খুচৰিছোঁ, এই গোটেই ক্ৰনলজিটো চাইছোঁ। এইবিলাক কি প্ৰশ্ন? এইবিলাক কি প্ৰশ্ন? অসমৰ ডেভেলপমেণ্টক লৈ কেইটা প্ৰশ্ন কৰিছে? আৰু এটা মই আপুনি কোৱাৰ কাৰণে মনত পৰিছে, ভাৰতৰ কিমান ক্ষয় ক্ষতি হৈছিলে অপাৰেশ্যন সিন্দুৰ, সেইটো জানিব বিচাৰিছিলে। সেইটোতো ক'লেই, তাৰপিছত আৰু আপুনি চাওক, বা অপাৰেশ্যন সিন্দুৰত ভাৰতৰ কিমান ক্ষতি হ'ল সেই বিষয়ে সবিশেষ জনাওক। পাকিস্তানৰ কিমান ক্ষতি হ'ল সেইটোহে সুধিব লাগিছিল ভাৰতক। অপাৰেশ্যন সিন্দুৰক পাকিস্তানৰ কি ধ্বংস কৰিলে সেইটোৱে ভাৰতক সুধিলে ভাৰতৰ মানে বোম ফুটাব পাৰিলে হয় ঘৰে ঘৰে? নোৱাৰিলেহেঁতেন জানো? তে এই কথাখিনি সোধাটোত মানে কি, মানে এইবিলাক প্ৰশ্ন একদম সাংঘাতিকভাৱে আমনি কৰি আছে। এতিয়া এইবিলাক ইয়াৰ যিটো ক্ৰনলজি যেতিয়া চাইছোঁ, ডেটবিলাক বা কথা বতৰাবিলাক, এইটো সাংঘাতিক কথা। তেওঁ পিতৃ ইমান এজন দেশপ্ৰেমিক মানুহ, তেওঁ পিতৃক আমি ইমান শ্ৰদ্ধা কৰোঁ। আজিও মই কওঁ, তেওঁ পিতৃৰ আমি যেতিয়া বিশ্ববিদ্যালয়ত আছিলোঁ, তেওঁ পিতৃয়ে আমাক সেইটো সময়তে তেওঁ আমাক ডাইৰেক্টলি যিকোনো কথা পাতে, যিকোনো কথা আমাক উৎসাহ দিয়ে। সেইজন ব্যক্তিৰ পুত্ৰই, ভাবিব নোৱাৰি, সেইজন ব্যক্তিৰ পুত্ৰই যে এই পৰ্যায়ত যাব পাৰে আৰু আমি বহি পেলাই হাত সাৱটি বহি থাকিম, একো নকম, কেনেকৈ হ'ব কওকচোন? কিন্তু কংগ্ৰেছীসকলে কৈছে যে তেওঁৰ উত্তৰ ঠিক আছে, সমৰ্থন মই কৈছোঁ আপোনাৰ, বহু ব্যক্তি বহুত কষ্টত আছে, দলটোক বহুতে ভাল পায়, ময়ো ভাল পাওঁ, আৰু সেই ভাল পোৱা দলটোক বহুতে কষ্টত পায় এৰিবৰ কাৰণে। বুজি পাইছেনে? কেতিয়াবা শুনক, মই কৈছোঁ আপোনাক, কেতিয়াবা যেতিয়া মাক বাপেকৰ বৃদ্ধ অৱস্থাত, মই এই উত্তৰটো সেইকাৰণে দি আছোঁ, তাৰ লগতে সংযোগ আছে আপোনাৰ কথাটোৰ উত্তৰটো। যেতিয়া মাক বাপেক বৃদ্ধ হয় বা বেয়া অৱস্থা হৈ থাকিলেও, টকা পইচা কেতিয়াবা ঘৰত নাথাকিলেও, পুতেকৰ টকা পইচা থকা পুতেকটো যদি ঘৰত মাক বাপেকৰ টকা পইচা নাথাকে, মাক বাপেকক নিদিয়ে চলিবলৈ, সেই পুতেকে যদি কোনোবা মাক বাপেকক মাৰধৰ কৰে, তথাপি মাৰধৰ খাই হ'লেও ঘৰখনত মাক বাপেক থাকে, আৰু পাহৰি যায় মোৰে ল'ৰা আৰু হ'ব আৰু দে, আমাৰে ভুল। গৌৰৱ গগৈ যিটো কষ্ট দিছে এইকেইটা দিনত বহু নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীক, বহুতে খুলি ক'ব নোৱাৰে, সাহস নাই। মইতো ক'ব পৰা নাছিলোঁ, মই ৰিজাইন দি পেলাইহে কৈছোঁ। দলত থাকি জানো এইখিনি কথা মই ক'ব পাৰিম? 15 মিনিটতো মোক এক্সপেল কৰি দিব, আপোনাৰ ষ্টুডিঅ'ত বহি থাকোঁতে এক্সপেল অৰ্ডাৰ আহিব। ৱেজ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ কথাক লৈ পেলাই ইমান ডাঙৰ এটা ইছ্যু হৈ গ'ল, তাক লৈ কোনো চবটো নীৰৱ, একো নাইকিয়া।
একোৱেই নাইকিয়া, সুবিধাটো কোনে দিলে? আমিয়ে দিলোঁ। মই কিমান ধুনীয়া কথা কৈছিলোঁ। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা এইটোৱেই যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ইছ্যু কথাটো যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, তাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিছে। ভূপেন বৰা ডাঙৰীয়াৰ দৰে এজন এক্টিভ সভাপতি থকাৰ পিছত তেওঁক এটা বিধানসভাৰ নিৰ্বাচন তেওঁক খেলিবৰ কাৰণে বা মানে তেওঁক নেতৃত্ব দিবৰ কাৰণে কংগ্ৰেছ দলে নিদিলে। সেই সময়ত পাকিস্তানৰ লিংকৰ কথা ওলোৱাৰ পাছত গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিছে। আপুনি কি ক'ব? পাতিছে আমাৰ কোনো প্ৰশ্নৰ কোনো তেওঁলোকে উত্তৰ নিদিয়ে, কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে। গতিকে এই গোটেই কথাবিলাক নাই ঠিকে আছে, মইতো বেয়া পোৱা নাছিলোঁ, মই বেয়া পাইছোঁ বুলি মইতো নকওঁ। গৌৰৱ গগৈ পাকিস্তানৰ কথাটো মইতো 100% মিছা বুলিয়ে ভাবিছিলোঁ প্ৰথমত, এইটো এনেই কৈছে পলিটিকেল এজেণ্ডা বুলি। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া কওঁ যে ইউ প্লিজ ক্লিয়াৰ দ্য ইছ্যু, তেওঁ কিয় ক্লিয়াৰ নকৰে? আজি যে মই আপোনাৰ ওচৰত এই তথ্য লৈ বহিছোঁ, তেওঁ কি প্ৰশ্ন কৰিছোঁ, মই মিছা প্ৰশ্ন মই ক'ব পাৰিম জানো? তথ্যটো থাকিব লাগিব ন মানুহৰ হাতত, যে তেওঁৰ হাতত যদি তথ্য আছে সেই 10 দিন ক'ত গৈছিলে কিয় নিদিয়ে? মুখেৰে ক'লে নহ'ব নহয়। আৰে তেওঁ MP হয়। আপুনি প্ৰতিদিন 10 দিনৰ ফাৰ্ষ্ট ডে বা লাষ্ট ডেলে কোনদিনা ক'ত গৈছে, কাৰ লগত কথা পাতিছে, ক'ত আছে ডিটেইল বিচাৰিছে। মানে মই কাৰ লগত ক'ত গৈছে, কি কৰিছে, এই গোটেই কথাখিনি ডিটেইলছটো দিলেতো ভাল। এটলিষ্ট তেওঁ প্ৰত্যেক দিনাটো এখন হ'লেও ফটো উঠিছে, বা 2-3 দিনৰ মূৰে মূৰে হ'লেওতো ফটো এখন উঠিছে নিজৰ পত্নীৰ লগত যিহেতুকে আছিলে, বা যি হওক তেওঁৰ লগত একেলগে গৈছোঁ বুলি কৈছে বা একেলগে আছোঁ বুলি কৈছে, তেওঁৰ লগততো স্মৃতিটো থাকিব নহয়, নাথাকিব জানো? নাথাকিব জানো? আপুনি আপোনাৰ পত্নীৰ লগত আপুনি ক'ৰবাত গ'লে আপোনাৰ ফটো উঠে নাই? আপুনি ডেফিনেটলি উঠে, ময়ো উঠোঁ। তে আমাৰ সেইবোৰ সজীৱ হৈ থাকে নাই? আমাৰ সেই স্মৃতিবোৰতো ওলাই দিব পাৰে। কি ডাঙৰ কথা? একো ডাঙৰ কথা নহয়। গতিকে এই কামখিনি গৌৰৱ গগৈ ডাঙৰীয়াই নকৰি মোৰ যিটো ল' ৰিস্ক ল' ভিজিবিলিটি, এই কথাখিনিৰ ওপৰত সাংঘাতিকভাৱে মোৰ প্ৰশ্ন আছে। আৰু মানে যিটো আপোনালোকৰ মই নিউজতো এইটো দেখিছোঁ, আপোনালোকৰ নিউজতো মই এইখন দেখিছোঁ, মই আকৌ পঢ়ি দিব বিচাৰিছোঁ। আপোনালোকৰ নিউজত দেখিছোঁ যদিও মই আকৌ পঢ়ি দিব বিচাৰিছোঁ। আপুনি চাওক, তেওঁ এটা যিটো ৰিপৰ্ট দিছিলে 2014ত, তেওঁৰ পত্নীৰ ৰিপৰ্ট, মই নাজানো, মই আপোনালোকৰ নিউজত এইটো পঢ়া দেখিছিলোঁ। মই আপোনালোকৰ নিউজত যিটো পঢ়া নিউজ সেইটোহে মই ক'ব বিচাৰিছোঁ। তেওঁ তাত এই নিউজটোত আপোনালোকৰ যিটো মই পাইছোঁ তাত লিখা আছিলে, ইন 2014 দ্য ইণ্টেলিজেন্স ব্যুৰ' ডিক্লেয়াৰ্ড এ নাম্বাৰ অফ এনভাইৰমেণ্টেল অৰ্গেনাইজেশ্যনছ এজ এ থ্ৰেট টু নেশ্যনেল ইকনমিক ছিকিউৰিটি এণ্ড এজেণ্ট অফ ফৰেন ইণ্টাৰেষ্ট, ইনক্লুডিং ক্লাইমেট ৱৰ্কছ ফাউণ্ডেশ্যন, গ্ৰীণ পিছ এটচেট্ৰা, এণ্ড ফৰেন ফাণ্ডিং টু দিছ অৰ্গেনাইজেশ্যন ইজ বিং ক্ল'জলি কণ্ট্ৰলড। আৰু এটা কথা তাত দিছে, দ্য নিউ গভৰ্ণমেণ্ট হেজ পুট streamlining the bureaucracy as their top priority, with ministries being ordered to run more efficiently and for more power and authority to go to the state. Whether this can be maintained and have a systematic impact is yet to be seen. এতিয়াও চাব লাগিব, আৰু চাব লাগিব বুলি কৈ তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কোট কৰিছে, সেইটো কিমান ভয়ংকৰ কথা কোট কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেখেতৰ ৱাইফে চেণ্ট্ৰেল গভৰ্ণমেণ্টক বাইপাছ কৰি ষ্টেট গভৰ্ণমেণ্টৰ লগত ডাইৰেক্টলি আমি কাম কৰিব পাৰোঁ বুলি, বা ষ্টেট গভৰ্ণমেণ্টৰ লগত কাম কৰিম, তেতিয়া আমাৰ ল' ৰিস্ক ল' ভিজিবিলিটি হ'ব। আৰে মোদী চৰকাৰ অহাৰ পিছত এইটো কি কথা? ল' ৰিস্ক ল' ভিজিবিলিটি, এইটো সাংঘাতিক কথা। আৰু তেনেকুৱা এজন ব্যক্তিৰ লগত মই কেনেকৈ কাম কৰিম আপুনি কওক? মই খুব বেছি MLA নহ'ম, খুব বেছি মই পাৰ্টিত নাথাকিম, খুব বেছি মই ৰাজনীতি নকৰিম। নাই, এই গোটেই বস্তুটো এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি ভালকৈ তদন্ত কৰে গোটেই কথাখিনি তেতিয়া ওলাব। কিন্তু বৰ্তমান সময়ত গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰিপ্লাইটো যে দিয়া নাই, যিটো ৰিপ্লাই দিব লাগিছিলে, এইটো ল' ৰিস্ক ল' ভিজিবিলিটিটো যে দিয়া নাই, আৰু তেওঁ ৰাৱলপিণ্ডিত ষ্টেম্পিং কৰিছেনে নাই কৰা সেই কথাটো তেওঁ যে দিয়া নাই ৰিপ্লাইটো, বা তেওঁ ভিজাখন যে তেওঁ পাব্লিক কৰা নাই যে মোৰ এইটো ভিজা। কাৰণ চাওক, আপুনি যদি MP হয়, আপুনি যদি MLA হয়, আপুনি যদি ৰিপ্ৰেজেণ্টেটিভ হয়, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, ইউ আৰ বাউণ্ড টু ডিছক্ল'জ ইয়'ৰ পাৰ্চনেল লাইফ ইফ এলিগেশ্যন ডু কাম। যদি আপোনাৰ ওপৰত এলিগেশ্যন আহে, আপোনাৰ পাৰ্চনেল লাইফৰ কথা আপুনি ডিছক্ল'জ কৰিব লাগিব। তেতিয়া তেওঁ এজন সাধাৰণ ব্যক্তি আছিলে, MP নাছিলে, মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিলে।
সাধাৰণ ব্যক্তি থাকোঁতে তেতিয়াতো তেওঁ মোৰ হোষ্টেলত আহি পেলাই বহি থাকে বিশ্ববিদ্যালয়ত তেখেতে কৈছে যে নাই, তেতিয়া সাধাৰণ কিয় ভিছা এক্সটেণ্ড কৰিলে বুলি কৈছে নাই সেইটোৱে সাধাৰণ ব্যক্তি হিচাপে তেওঁ যেতিয়া তাত গৈছিলে সাধাৰণ ব্যক্তি এজনৰ যদি ষ্টাম্পিং নলগাকৈ ৰাৱলপিণ্ডি গৈছে আৰু কিনো উত্তৰ দিম মই আপোনাক কওকচোন আপুনি এজন ইমান জ্ঞানী গুণী মানুহ আপুনি বুজি পায় অসমৰ ব্যক্তিসকলে জ্ঞানী গুণী ব্যক্তিসকলে জানে বুজি পায় হাজাৰবাৰ আপোনাক চেনেলটো চাই আমাৰ কথাখিনি শুনি পেলাই গালি নাপাৰক কিয় নিজক স্বীকৃতি চাওকচোন গালি পৰা কেইজনে যে আমি এটা চিকেন নেক কৰিডৰ পাৰ হৈ পেলাই আমি ষ্টেটত আছোঁ অসম ৰাজ্যত যিখন চিকেন নেকৰ দুইফালে বা আমাক চাৰাউণ্ড কৰি আছে বাংলাদেশ আৰু পাকিস্তান একেলগ হৈ যদি মানে যেনেকৈ থাকে আমাৰ যদি কোনোবা ৰিপ্ৰেজেণ্টেটিভে যদি বাংলাদেশ আৰু পাকিস্তানৰ চোৰাংচোৱা হৈ থাকে কাইলৈ যদি এই বাংলাদেশে যদি আমাৰ এই চিকেন নেকক যদি এটা এনেকুৱা ব্যৱস্থা কৰি দিয়ে য'ত আমাৰ নৰ্থ ইষ্টখন যদি বিচ্ছিন্ন হৈ যায় তেতিয়া কি হ'ব আপুনি কওকচোন নোৱাৰে এইটো নোৱাৰে সেইটো আপুনি মই জানো নোৱাৰে ভাবি মুখ্যমন্ত্ৰী নোৱাৰে যদি কোনোবাই যদি তেনেকুৱা কাম কৰে ফিউচাৰ আমাক কোনোবাই ক্ষমা কৰিবনে আমাৰ পিছৰ জেনেৰেশ্যনে মোৰ ককাই 2 বছৰ জেল খাইছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চৰ মই এইখিনি কৈছোঁ মানে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চত মোৰ ককা 2 বছৰ জেল খাইছে মোৰ দেউতাই 50 বছৰ কংগ্ৰেছ কৰিছে তে মই কেতিয়াও তেনেকুৱা ব্যক্তিৰ লগত কম্প্ৰমাইজ নকৰোঁ যি হৈ যায় হৈ যাব মানে সেইটো থ্ৰেট মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ কাইলৈ হৈ যায় সেইটো থ্ৰেট আহিব বুলি ভাবিছে আপুনি মুখ্যমন্ত্ৰী অসমৰ যোন হওক আপত্তি নাই কিন্তু পাকিস্তানৰ লগত লিংক থকা মানুহ মুখ্যমন্ত্ৰী হ'ব নালাগে পাকিস্তানৰ লগত লিংক থকা মুখ্যমন্ত্ৰী হ'ব নালাগে বুজি পাইছেনে মই আপোনাক কি ক'ব বিচাৰিছোঁ তেনেকুৱা এজন ব্যক্তি যদি আপোনাৰ মানে কংগ্ৰেছ জিকিলেও গৌৰৱ গগৈ হ'ব নালাগে চাওক সেইটোতো কংগ্ৰেছে ডিচিশ্যন ল'ব কিন্তু মই ভাবোঁ মই ভুল হ'ব পাৰোঁ অসমৰ জনতাৰ চিন্তাৰ ওচৰত মই যিটো কথা ক'ম সেইটো অসমৰ চিন্তা নহ'বও পাৰে কাৰণ অসমৰ মানুহৰ চিন্তাৰ ওচৰত মই কোৱা কথাটো মানে এটা বালিৰ দৰে ধূলিকণাৰ দৰে যেতিয়ালৈকে যোনদিনাখনলৈকে গৌৰৱ গগৈ ডাঙৰীয়াই এই দুটা প্ৰশ্ন উত্তৰ তেওঁৰ ৱাইফে তেওঁৰ পত্নীয়ে তেওঁৰ সন্মানীয় পত্নীগৰাকীয়ে ল' ৰিস্ক ল' ভিজিবিলিটি কিয় লিখিছিলে আৰু তেওঁ কিয় ৰাৱলপিণ্ডি গৈছিলে ষ্টেম্পিং নকৰাকৈ বা যদি কৰিছে তেওঁ কিয় ৰাজহুৱা নাই কৰা এই কথা উত্তৰ যেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই নিদিব উইথ প্ৰুফ মই ভাবোঁ অসমৰ মানুহে তেওঁক কেতিয়াও মুখ্যমন্ত্ৰী পদত নবহায় মই ভাবোঁ কাৰণ মই এজন সাধাৰণ নাগৰিক হিচাপে কৈছোঁ বহালে কি হ'ব মই সাধাৰণ নাগৰিক হিচাপে মই কৈছোঁ বহালে কি হ'ব সেইটোতো আপোনাৰ ফিউচাৰৰ কথা আপুনি মই ক'ব নোৱাৰোঁ সেইটো কোনোবা এষ্ট্ৰলজিয়ে ক'ব পাৰিব এষ্ট্ৰলজাৰে ক'ব পাৰিব বহালে কি হ'ব কিন্তু মই এটা কথাই ক'ব পাৰোঁ যে নবহাই মই এজন সাধাৰণ নাগৰিক হিচাপে কৈছোঁ আপোনাৰ কথাবিলাক শুনি মোৰ এনেকুৱা লাগিছে যে আপুনি গৌৰৱ গগৈকহে বেয়া পাইছে একেবাৰে নহয় কিয় মইতো আপোনাক কৈছে কংগ্ৰেছ দলটোকতো মই ভালেই পাওঁ কংগ্ৰেছ দলক মই বেয়া পাব লগা একো কাম হোৱা নাই কংগ্ৰেছ দলে মোক কংগ্ৰেছ দলে কি দিয়া নাই কংগ্ৰেছ দলে মোক জেনেৰেল ছেক্ৰেটাৰী দিছে চবতকৈ বৰ কম বয়সৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ভাৰতৰ ভিতৰত মই সকলোতকৈ কনিষ্ঠ AICCৰ মেম্বাৰ আছিলোঁ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিলোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিলোঁ স্প'ক্স পাৰ্চন আছিলোঁ ছিনিয়ৰ স্প'ক্স পাৰ্চন আছিলোঁ মিডিয়া পেনেলিষ্ট আছিলোঁ ছেক্ৰেটাৰী আছিলোঁ ৱাৰ ৰুমৰ মই কো চেয়াৰমেন আছিলোঁ শেহতীয়াকৈ মই অসমৰ চবতকৈ যিখন ইম্পৰ্টেণ্ট কমিটি কেম্পেইন কমিটিৰ মই ভাইচ চেয়াৰমেন আছিলোঁ ময়ে সকলোতকৈ য়ংগেষ্ট মই কংগ্ৰেছ পাৰ্টীয়ে মোক নাই দিয়া বুলিতো মই কোৱা নাই কিন্তু কংগ্ৰেছ পাৰ্টীয়ে মোক দিব আৰু ময়ো কংগ্ৰেছ পাৰ্টীক দিছোঁ কাম কৰি দিনে ৰাতিয়ে কংগ্ৰেছ পাৰ্টীয়ে মোক দিব ময়ো দিছোঁ কংগ্ৰেছ পাৰ্টীয়েও মোক দিছে কিন্তু তাৰ সেইটো পাৰ্টীৰ সভাপতিজনে পাকিস্তান লিংকত এলেজড হৈ থাকিব পাকিস্তান লিংকৰ লগত হৈ থাকিব সম্পৰ্ক থাকিব তাততো কাম তেতিয়া কৰিব নোৱাৰে নহয় আপুনি কেনেকৈ কাম কৰিব দেশক ভাল পোৱা মানুহে স্বাধীনতা সংগ্ৰামত জেল খোৱা মানুহে পৰিয়ালৰ মানুহে কেনেকে এইটো সহ্য কৰিব আপুনি মোক কওকচোন মোৰ কথাবিলাক শুনিলে কিমান গুৰুত্ব এই কথাবিলাক শুনিলে কৈছে গুৰুত্বপূৰ্ণ এগৰাকী কংগ্ৰেছী হিচাপে মই আজিও আপোনাক কংগ্ৰেছী হিচাপে ধৰিছোঁ এগৰাকী কংগ্ৰেছী হিচাপে এই এলিগেশ্যনটো এই অভিযোগটো কিমান গুৰুতৰ আজিৰ তাৰিখততো মই কংগ্ৰেছী নহয় কালি মই ৰিজাইন দিছোঁ এই সাংঘাতিকভাৱে এটা ইম্পৰ্টেণ্ট কথা কাইলৈ যদি আপুনিও আপোনাৰ কথাও মই তেনেকৈ শুনো বোলে আমাৰ ঋতুস্মিন দাও বোলে পাকিস্তানৰ লগত লিংক আছে আপোনাৰ বিৰুদ্ধেও মই সেইটো স্থিতিয়ে ল'ম কাইলৈ যদি মোৰ বিৰুদ্ধেও কেনেকুৱা কিবা কথা ওলায় মই ভাবোঁ আপুনিও সেইটো স্থিতি লোৱাই মানে উচিত হ'ব মানে এনেকুৱা দেশদ্ৰোহী মানুহক আপুনি আগুৱাই কেতিয়াও দিব নোৱাৰে এজন দেশদ্ৰোহী মানুহক যদি আপুনি আগুৱাই দিয়ে তেতিয়াহ'লে আপোনাৰ আহি থকা প্ৰজন্মই আপোনাক দুখ নিদিব জানো
আপোনাৰ ঘৰৰ যি আপোনাৰ বাচ্ছা আছে, আপোনাৰ ল'ৰা ছোৱালীয়ে নক'ব জানো দেউতা যে তুমি পাকিস্তানৰ এজেণ্টৰ লগত কাম কৰিছিলা? কি উত্তৰ দিম তেতিয়া? কাইলৈ যদি স্কুলত মোৰ বাচ্ছা 2.5 বছৰ, যেতিয়া মই স্কুলত দিম বাচ্ছাৰ, যেতিয়া পেৰেণ্টছ মিট হ'ব, তেতিয়া বাচ্ছাবিলাকক যেতিয়া মানে ক'ব যে তোমাৰ দেউতা পাকিস্তানী এজেণ্টৰ লগত বোলে কাম কৰে, তেতিয়া কেনেকুৱা লাগিব মোৰ? গতিকে সেই কথা আৰু সেই সহ্য কৰিব নোৱাৰোঁ মানে সেই কথা। একো নাই, মই ইমান দিন কষ্ট কৰিলোঁ, মোৰ জীৱনৰ 16টা বছৰ এনেই গ'ল বুলি মই নকওঁ, বহুত কথা শিকিলোঁ, ঘাত প্ৰতিঘাত পালোঁ। লোভ নাই, লোভ থকাহেঁতেনতো গভৰ্ণমেণ্টলৈ গ'লোহেঁতেন। 2014 চনত চবতকৈ সুবৰ্ণ সুযোগ আছিল। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। জেনেৰেল ছেক্ৰেটাৰীৰ পৰা ওলাই আহি মই আৰামত বেলেগ পাৰ্টিত যাব পাৰিলোঁহেঁতেন। 2014 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্ট গৈছে, ষ্টেট গভৰ্ণমেণ্ট 16 চনত গৈছে, 16 চনৰ পৰা গভৰ্ণমেণ্টত থাকিলোহেঁতেন, ভালকৈ কাম কৰিলোহেঁতেন, আজি বহুত কিবা কিবি পোষ্ট পালোঁহেঁতেন, বহুত কিবা কিবি পোষ্ট পালোঁ। আমাৰ লগৰ কিছুমান মানুহ এতিয়া MLA হৈ আছে। কথাটো কৈছোঁ, একেলগে দিল্লীত থকা, একেলগে ঘূৰি ফুৰি থকা দিল্লীত MLA হৈ আছে, MLA নহয় মন্ত্ৰীও হ'ল, একেলগে ক্ৰিকেট খেলা মানে। মই কথাটো কৈছোঁ, মই এই 10টা বছৰত যদি সুবিধা ল'লোহেঁতেন বা যদি ৰাজনীতি নকৰি মোক যিটো চাকৰি মই পাইছিলোঁ অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিত, মই তাত থাকিলোঁহেঁতেন। অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিত চাকৰি কৰিলোহেঁতেন, 7 লাখ টকা দৰমহা পালোহেঁতেন মাহে মাহে। আহিলোহেঁতেন, 10 বছৰমান চাকৰি কৰি ৰাজনীতি কৰিলো হয়। এতিয়া সেইখিনি সুবিধা যদি হিমন্ত না, কথাটো কৈছোঁ মই তোমাক, 10 বছৰ ইতিমধ্যে দেখোন মই সুবিধা যদি হিমন্ত বিশ্ব শৰ্মাই দিব পাৰে, এটা সুবিধাৰ কথাই নাহে। সুবিধাৰ লোৱা দিন গ'ল। বিজেপিত যাব নি আপুনি? নাই, সুবিধা লোৱা দিন গ'ল। সুবিধা লোৱা নাই, সুবিধা লোৱা দিন গ'ল। সুবিধা যদি ল'লো হয় তেতিয়াই গ'লো হয়। এতিয়া কি কৰিম? এতিয়া মোৰ হাতত একো নাইকিয়া। এতিয়া মই সকলো বস্তু, না মই কি ক'ব বিচাৰিছোঁ আপুনি বুজি পাওক। মই সকলো ডিচিশ্যন, মই বিশ্বনাথ চাৰিআলিৰ ৰাইজ, মোৰ যি অভিভাৱক আৰু অসমৰ যিসকল ব্যক্তিয়ে বিশ্ববিদ্যালয় পৰ্যায়ত হওক, মহাবিদ্যালয় পৰ্যায়ত, যাৰ লগত মোৰ প্ৰত্যক্ষভাৱে মোৰ লগত সম্পৰ্ক, এই সকলো ব্যক্তিৰ লগত মই কথা পাতি, বিশ্বনাথৰ ৰাইজৰ লগত কথা পাতি, মোক যিটো ডিচিশ্যন ল'বলৈ কয় মই সেই কামটো কৰিম। মোক যদি কয় তুমি ৰাজনীতি আৰু কৰিব নালাগে, তুমি ৰাজনীতি এৰা, মই এৰিম। আৰু বিজেপিলৈ যাবলৈ মই এৰিম। বিজেপিলৈ যাবলৈ এইটো ৰাইজৰ ওপৰত কথা, এতিয়াতো কোৱা নাই। মই কাইলৈ সমষ্টি যাম, কাইলৈ বিশ্বনাথত গৈ পেলাই মই ৰাইজৰ লগত কথা পাতিম, 2-3 দিন মই থাকিম আৰু অতি শীঘ্ৰে মই ডিচিশ্যন ল'ম আৰু সেই ডিচিশ্যনটো আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক জনাম। এটা কথা মই কৈছোঁ, মই কেতিয়াও জীৱনত, কেতিয়াও দেশত কষ্ট পোৱা, ৰাজ্যখনে কষ্ট পোৱা, অসমৰ মানুহে কষ্ট পোৱা কাম মই নকৰোঁ। এইটো মই আজি আপোনাৰ এই ষ্টুডিঅ'ত কথা দি থৈ গ'লোঁ। মই যদি চাকৰি এৰি পেলাই বিদেশৰ পৰা আহিব পাৰোঁ, কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ মাৰিব পাৰোঁ, মোৰ কোনো, মই আজি আকৌ আপোনাক কৈছোঁ, মোৰ কোনো হাবিয়াস নাই। মই যদি জীৱনত MLA হ'ব নোৱাৰোঁ, মই হাঁহি এইটো আপোনাৰতো কেমেৰা অন হৈ আছে, ৰেকৰ্ডিং হৈ থাকিব, হাঁহি মই জীৱন পাৰ কৰিম। মই মোৰ ঘৰতো কৈছোঁ আৰু মই মোৰ যিসকল ক্ল'জ ফ্ৰেণ্ড চাৰ্কল, কোনোবা ধৰক IAS অফিচাৰ, কোনোবা প্ৰফেচাৰ, কোনোবা ONGCৰ ইঞ্জিনিয়াৰ, কোনোবা ধৰক কেৰাণীও আছে, চাকৰি কৰা আছে, মাষ্টৰ আছে, মই সকলোৱে মোৰ যিসকল ক্ল'জ মোৰ লগত বন্ধু, তেওঁলোকক মই ইতিমধ্যে মই এই কথা কৈছোঁ, মই পাতোঁ যে মোৰ হাবিয়াস নাই। হাবিয়াস যদি মই MLA মন্ত্ৰী, সপোনটো বেলেগ, মানুহৰ এইম থাকিব লাগে। When you will try to touch the cloud of the sky, then only you will be able to touch the roof of your home. আকাশৰ ডাৱৰ চুবলৈ চেষ্টা কৰিলে ঘৰৰ মুধচ বা ঘৰৰ চিলিংখন চুব পাৰিম। সপোন আছে, অমুকটো হ'ব পাৰোঁ, অমুকটো, কিন্তু সেই সপোন যে সাৰ্থক হ'ব লাগিব, কি কথা এইটো? 126 জনে MLA হ'ব, 14 জনে MP হ'ব, হ'লে নহ'লে নাই। সমাজৰ কাম কৰাততো কোনো বাধা দিব নোৱাৰে। মোৰ ডক্টৰেটটো কোনোবাই কাটি দিব পাৰিব নেকি? মোৰ ডক্টৰেটটো কাটি দিব পাৰিব নেকি? কোনোতো কাটি দিব নোৱাৰে। আপুনি মোক ক্ৰিটিচাইজে কৰিব পাৰিব। মোক যেনিবা আপুনি বেয়াকৈ ক'লে, অলগদ্ধ বুলিয়েই ক'লে, আৰু বেয়া শব্দ আপুনি মোক ক'লে, কিন্তু অলগদ্ধ আগফালেওতো মোৰ ডক্টৰেটটো লাগি থাকিব। আৰু ডক্টৰেটটোতো মোক আপোনাৰ ডুপ্লিকেট ইউনিভাৰ্চিটিয়ে দিয়া নাই, গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিছে। ডক্টৰ দীনেশ বৈশ্য ছাৰৰ আণ্ডাৰত মই PhD কৰিছোঁ ডাইনী হত্যাৰ ওপৰত। এখন ছ'চাইটি আমেৰিকাৰ মই মেম্বাৰ, ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰোঁ। গতিকে মই মোৰ বহুত কিবা হাবিয়াস আছে, এইটো কথা নাই। এটা হাবিয়াস আছে, দিনে ৰাতিয়ে মানুহৰ লগত থাকি ভাল পাওঁ, কথা পাতি ভাল পাওঁ, কথা কৈ ভাল পাওঁ, মানুহৰ লগত কাম কৰি ভাল পাওঁ। আপুনি মোৰ কথা ব্যক্তিগতভাৱে বহুত জানে। কিবা এটা নিউজ হ'লে আপোনাক ফোন কৰোঁ। কেইজনমান সাংবাদিকৰ লগত অত্যন্ত ক্ল'জ আছিল আগত। ক্ল'জ মানে কি, আমাক উৎসাহ দিছিলে বিশ্ববিদ্যালয়ৰ দিনৰ পৰা আপোনালোকৰ লগত যেতিয়া কাম কৰিছোঁ। মইতো যোগাযোগৰ সাংবাদিকতা বিভাগৰে ছাত্ৰ আছিলোঁ, মাছ কমৰ ছাত্ৰ আছিলোঁ। বহুত মানুহ এতিয়া কাম কৰি আছে মাছ। সঞ্জয়ে কথা বৰ ভাল কয়, সেইটো আমি জানো। আৰু এই ইণ্টাৰভিউ বা আমাৰ সাংবাদিকতাত আৰু এটা কথা আছে যে বিটুইন দ্য লাইনছ, এইটো ৰাইজে নিজে উলিয়াই লয়।
আজি কথাখিনিৰ পৰা হয়তো বিটুইন দ্য লাইন্সটো উলিয়াব যে ভৱিষ্যতে কি পন্থা গ্ৰহণ কৰিব সময়ৰ নাটনি সঞ্জু বহুত বহুত ধন্যবাদ হয় আৰু শুভেচ্ছা থাকিলে নতুন জীৱনৰ বাবে ধন্যবাদ আৰু সেয়া আছিল ডক্টৰ সঞ্জু বৰুৱা যথেষ্ট কথা পাতিলে মূলত গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ কংগ্ৰেছ এৰা সঞ্জুৰ এই কথাখিনি কিমান দূৰ গ্ৰহণযোগ্য তাৰ বিবেচনা